নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ আজিৰ এই ভিডিঅ'টোত আমি আপোনালোকৰ আগন্তুক অনুষ্ঠিত হ'ব লগা SSCGD কনষ্টেবল পৰীক্ষাৰ বাবে সহায়ক হোৱাকৈ এটা জিকে ক্লাছ লৈছো আৰু এই ক্লাছটোত আমি 30টা মোষ্ট ইম্পৰ্টেন্ট পলিটি জিকে চাম যিকেইটা আপোনালোকৰ আগন্তুক পৰীক্ষাৰ কাৰণে অতিকৈ হেল্পফুল হ'ব সেইকাৰণে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব আৰু কোৱেশ্যনখিনি মনত ৰাখিবলৈ চেষ্টা কৰিব আৰু আপোনালোকক ইয়াতে এটা কথা জনাই থওঁ আমি SSCGD অল সাবজেক্টৰ সিলেবাস অনুযায়ী PDF খিনি বনাইছো তো যদি আপোনালোকৰ এই PDF খিনি লাগে স্ক্ৰিনত থকা নম্বৰটোত আমাক WhatsAppত মেছেজ কৰি কেৱল 149 টকাত গুটেখিনি PDF লৈ ল'ব পাৰিব ঠিক আছে আৰু আপোনালোকে এক্সট্ৰাকে কোনো কিতাপ কিনাৰ দৰকাৰ নাই ইয়াতে আপোনালোকৰ সকলো কমপ্লিট এই সিলেবাস অনুযায়ী নোটস বা PDF আপোনালোকক প্ৰভাইড কৰা হ'ব ঠিক আছে কেৱল 149 ত পাই যাব গুটেখিনি তো যি সকলৰ লাগে স্ক্ৰিনত দিয়া নম্বৰটোত আমাক WhatsAppত মেছেজ কৰিলে হ'ল এতিয়া আমি কোৱেশ্যনখিনিলৈ যাওঁ তো ফাৰ্স্ট কোৱেশ্যনটো চাওক কি কৈছে What is the minimum number of years fixed for a child to get free education? এজন শিক্ষাৰ্থীৰ বাবে ন্যূনতম কিমান বছৰ বিনামূলীয়া শিক্ষা ধাৰ্য কৰা হৈছে তো ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন ডি 8 বছৰ এজন শিক্ষাৰ্থীৰ বাবে ন্যূনতম 8 বছৰ বিনামূলীয়া শিক্ষা ধাৰ্য কৰা হৈছে তো কেতিয়াৰ পৰা কেতিয়ালৈকে হেতু হৈছে যে 6 বছৰৰ পৰা 14 বছৰৰ যিবিলাক শিশু আছে সেই শিশুবিলাকৰ বিনামূলীয়া শিক্ষা প্ৰদানৰ বাবে ভাৰত চৰকাৰে বা আমাৰ অসম চৰকাৰে বা ভাৰত চৰকাৰে এটা নীতি বনাই দিছে আৰু সেই যেটো এক্ট আছে বা যেটো নিয়ম আছে হেতু কোনটো নিয়মৰ অনুসৰি এই 6 বছৰৰ পৰা 14 বছৰ বয়সৰ শিশুবিলাকৰ শিক্ষা যে ধাৰ্য কৰা হৈছে বিনামূলীয়া শিক্ষা হেতু মনত ৰাখি থব তো হেতু আছিল 2009 চনৰ ঠিক আছে 2009 ৰ এটা RT এক্ট অনুসৰি এটো ভাৰতীয় সংবিধানৰ 21 অনুচ্ছেদত উল্লেখ আছে তো সেই ভাৰতীয় অনুচ্ছেদৰ 21 অনুচ্ছেদত উল্লেখ থকা 2009 চনৰ RTE এক্ট অনুসৰি এই 6 বছৰৰ পৰা 14 বছৰ শিশুসকলক বিনামূলীয়া শিক্ষাৰ কথাটো উল্লেখ কৰা হৈছে ঠিক আছে নেক্সট কোৱেশ্যনটো চাওক দিয়া Why is India called a republic ভাৰতক কিয় গণতন্ত্ৰ বুলি কোৱা হয় ঠিক আছে Why is India called republic ভাৰতক কিয় গণতন্ত্ৰ বুলি কয় তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ The head of the state is elected by the people অৰ্থাৎ ৰাষ্ট্ৰৰ যিজন মুৰব্বী সেই মুৰব্বীজন জনসাধাৰণৰ দ্বাৰা নিৰ্বাচিত হয় অৰ্থাৎ যিবিলাক মানুহ থাকে জনসাধাৰণ থাকো আমাৰ দ্বাৰাই নিৰ্বাচন হোৱাৰ কাৰণে ভাৰতখনক গণতন্ত্ৰ বুলি কোৱা হয় গণতন্ত্ৰ মানে হৈছে জনসাধাৰণৰ দ্বাৰা নিৰ্বাচিত হোৱা বা জনসাধাৰণৰ দ্বাৰা পৰিচালিত হোৱা ঠিক আছে নেক্সট কোৱেশ্যন How many schedules are there in the Constitution of India at present? বৰ্তমান ভাৰতৰ সংবিধানত কেইটা অনুসূচী আছে তো এইবিলাক কোৱেশ্যনবিলাক ইম্পৰ্টেন্ট হয় মনত ৰাখি যাব কোৱেশ্যনবিলাক ঠিক আছে বৰ্তমান ভাৰতৰ সংবিধানৰ অনুসূচীৰ কথা সুধিছে তো এটো হৈছে অপচন ডি 12 অৰ্থাৎ 12টা অনুসূচী আছে বৰ্তমান আমাৰ সংবিধানত নেক্সট কোৱেশ্যন Which article of the Constitution envisages free and compulsory education for child up to age of 14 years এই মাত্ৰ যে মই পঢ়ি আহিছিলো মানে এই মাত্ৰ কৈ আহিছিলো যে সংবিধানৰ কোনটো অনুচ্ছেদে শিশুৰ 14 বছৰ বয়সলৈকে বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষা দিয়াৰ কথা উল্লেখ কৰিছে তো এইটো আছিল আৰ্টিকল এ অপচন এইটো হ'ব কাৰেক্ট আনসাৰ আৰ্টিকল 21A অৰ্থাৎ 21 নং অনুচ্ছেদ সংবিধান ভাৰতীয় সংবিধানৰ যেটো 21 ক অনুচ্ছেদ আছিল সেই অনুচ্ছেদটোতে এইটো কথা উল্লেখ আছিল যে যিসকল 6 বছৰৰ পৰা 14 বছৰৰ শিশু থাকে সেই শিশুবিলাকৰ বিনামূলীয়া শিক্ষাটো প্ৰদান কৰিবই লাগিব তাৰ পিছত 14 বছৰ পিছত শিক্ষা প্ৰদান কৰা হওক বা নহওক কিন্তু 14 বছৰ বয়সলৈকে শিক্ষাটো দিবই লাগিব মানে যিকোনো মানে যেনেকুৱা ধৰণৰে হওক দুখীয়া হওক ধনী হওক কোনো এটো মেটাৰ নকৰে কিন্তু 14 বছৰ বয়সলৈকে শিক্ষাটো প্ৰদান কৰিবই লাগিব ঠিক আছে নেক্সট কোৱেশ্যনটো চাওক Which of the following determines that the Indian Constitution is federal তলৰ কোনটোৰ মতে ভাৰতীয় সংবিধানখন যুক্তৰাষ্ট্ৰীয় কোনটোৰ মতে তো এইকেইটা অপচন কেইটা ভালকে পঢ়ি চাওক ইয়াৰে যদি আমি শুদ্ধ উত্তৰটো চাওঁ হেতু হৈছে অপচন ডি ডিস্ট্ৰিবিউশন অফ পাৱাৰ্স বিটুইন দা সেন্টাৰ এণ্ড ষ্টেটছ অৰ্থাৎ কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত ক্ষমতাৰ বিভাজন ইয়াৰ পৰা আমি গম পাওঁ যে ভাৰতীয় সংবিধানখন যুক্তৰাষ্ট্ৰীয় হয় ঠিক আছে কাৰণ কেন্দ্ৰত এটা বেলেগ ক্ষমতা থাকে আৰু ৰাজ্য চৰকাৰৰ এটা বেলেগ ক্ষমতা থাকে কাৰণ আমাৰ কেন্দ্ৰৰ এটা সেন্ট্ৰেল চৰকাৰ থাকে হয় নহয় কেন্দ্ৰীয় চৰকাৰ থাকে আৰু ৰাজ্যখনত প্ৰতিখন ৰাজ্যৰ এটা ৰাজ্য চৰকাৰ আছে মানে কি হয় প্ৰতিখন ৰাজ্যৰ একজন মুখ্যমন্ত্ৰী আছে কেন্দ্ৰত আগফালে প্ৰধানমন্ত্ৰী আছে ৰাষ্ট্ৰপতি আছে তো তাৰ পৰা আমি গম পাওঁ যে ভাৰতখন যুক্তৰাষ্ট্ৰীয় হয় নেক্সট কোৱেশ্যন ফুল ফৰ্ম অফ NCPCR ফুল ফৰ্মটো সুধিছে তো ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন এ
নেশ্যনেল কমিশ্যন ফৰ প্ৰটেকশ্যন অফ চাইল্ড ৰাইটছ তো এইটো মনত ৰাখি থ'ব ইম্পৰ্টেণ্ট হয় নেক্সট কুৱেশ্যন ইন হুইচ ইয়েৰ ৱাজ দ্য ফাৰ্ষ্ট কম্পালচৰী প্ৰাইমেৰী এডুকেশ্যন এক্ট পাছ ইন আছাম অসমত কোন চনত প্ৰথম বাধ্যতামূলক প্ৰাথমিক শিক্ষা আইন গৃহীত হৈছিল তো অসমত সুধিছে এইটো ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 1926ত ঠিক আছে এই আইনে 6 পৰা 11 বছৰৰ ঠিক আছে 6 পৰা 11 বছৰৰ যিবিলাক শিশু আছিলে বা ল'ৰা ছোৱালী আছিলে তাৰ বাবে প্ৰাথমিক শিক্ষাৰ যিটো আছিলে সেইটো বাধ্যতামূলক কৰিছিলে নেক্সট কুৱেশ্যন হোৱাট আৰ দ্য 3 টাইপছ অফ ছাৰ্ভিচেছ ডেট দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া ইনভিজেছ ভাৰতীয় সংবিধানে কেনেধৰণৰ সেৱাৰ ইংগিত প্ৰদান কৰিছে ঠিক আছে কেনেধৰণৰ 3টা সেৱাৰ কথা ইংগিত দিছে তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি নন অফ দিছ ইয়াৰে সৰি এইটো অপশ্যন চি হ'ব অল ইণ্ডিয়া ছাৰ্ভিচেছ চেণ্ট্ৰেল ছাৰ্ভিচেছ এণ্ড ষ্টেট ছাৰ্ভিচেছ অৰ্থাৎ সৰ্বভাৰতীয় সেৱা কেন্দ্ৰীয় আৰু ৰাজ্যিক সেৱা ঠিক আছে এই 3টা সেৱাৰ কথা ভাৰতীয় সংবিধানে আমাৰ ইংগিত দিছে নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য নেম অফ দ্য লাৰ্জেষ্ট ডেমক্ৰেচি ইন দ্য ৱৰ্ল্ড পৃথিৱীৰ বৃহত্তম গণতান্ত্ৰিক দেশখনৰ নাম কি হয় তো এইটো কথা মন কৰিব পৃথিৱীৰ ভিতৰত সৰ্ববৃহৎ গণতান্ত্ৰিক দেশখন হৈছে আমাৰ ভাৰত দেশ তো অপশ্যন ডিটো হৈ যাব কাৰেক্ট এনসাৰ নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য মিনিমাম এজ প্ৰেছক্ৰাইব ফৰ ইলেকশ্যন এজ প্ৰেছিডেণ্ট অফ ইণ্ডিয়া ভাৰতৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীজনৰ ন্যূনতম বয়স কিমান হোৱা উচিত ঠিক আছে ভাৰতৰ যে ৰাষ্ট্ৰপতি হয় ৰাষ্ট্ৰপতি হ'বৰ কাৰণে তেওঁৰ বয়স মিনিমাম কিমান হ'ব লাগিব তাতকৈ ওপৰত হ'লে কেছ নাই কিন্তু তাতকৈ কম হ'ব নোৱাৰিব তো সেই বয়সটো সুধিছে এইটো হৈছে অপশ্যন চি 35 ইয়াৰ্ছ ঠিক আছে 35 বছৰ হ'লেহে এজন ব্যক্তি ৰাষ্ট্ৰপতি পদৰ কাৰণে তেওঁ মানে মনোনয়ন পত্ৰ দাখিল কৰিব পাৰিব নেক্সট কুৱেশ্যন হুৱেৰ ইজ হেডকোৱাৰ্টাৰ অফ দ্য ইউনাইটেড নেশ্যন লোকেটেড ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় ক'ত সুধিছে তো ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন এ নিউয়ৰ্কত অৱস্থিত মনত ৰাখি থ'ব ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় নিউয়ৰ্কত আছে নেক্সট কুৱেশ্যন who accords recognition to the various political parties are national or regional parties বিভিন্ন ৰাজনৈতিক আৰু আঞ্চলিক দলক কোনে স্বীকৃতি প্ৰদান কৰে ঠিক আছে কোনে স্বীকৃতি প্ৰদান কৰে নিৰ্বাচনী আয়োগৰ লগত আলোচনা মৰ্মে ৰাষ্ট্ৰপতিয়ে কৰে নে নিৰ্বাচনী আয়োগে কৰে না ৰাষ্ট্ৰপতিয়ে কৰে নে সংসদে কৰে তো ইয়াৰে যদি আমি শুদ্ধ উত্তৰটো চাওঁ এইটো অপশ্যন বি ইলেকশ্যন কমিশ্যন অৰ্থাৎ নিৰ্বাচনী আয়োগে এই যিবিলাক ৰাজনৈতিক দল থাকে বা আঞ্চলিক দল থাকে সেইবিলাকক স্বীকৃতি প্ৰদান কৰে নেক্সট কুৱেশ্যন Who was the first president of Indian National Congress? ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি কোন আছিল তো ভাৰতীয় জাতীয় কংগ্ৰেছটো গঠন হৈছিল 1885ত মানে 1885 চনত গঠন হৈছিল কোনে গঠন কৰিছিল কাৰ নেতৃত্বত যদি আমি চাওঁ এলেন অক্টোভিয়াম হিউমৰ নেতৃত্বত গঠন হৈছিল এতিয়া কোৱেশ্যনটো সুধিছে যে ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতিজন কোন আছিল তো মনত ৰাখি থ'ব প্ৰথম সভাপতিজন আছিল অপশ্যন বি WC বেনাৰ্জী অৰ্থাৎ উমেশ চন্দ্ৰ বেনাৰ্জী ঠিক আছে গঠন কোনে কৰিছিল বা কাৰ নেতৃত্বত হৈছিল তেতিয়া হেতু হ'ব কি যিজন এলেন অক্টোভিয়াম হিউম আছিলে তেওঁৰ মানে জৰিয়তে এই ভাৰতীয় জাতীয় কংগ্ৰেছটো গঠন হৈছিল আৰু চনটো ইম্পৰ্টেণ্ট হয় চনটো আৰু প্ৰথম যিজন সভাপতি সেইটোৱে ইম্পৰ্টেণ্ট হয় তো চনটো আছিল 1885 1885 চন আৰু প্ৰথম সভাপতিজন আছিল উমেশ চন্দ্ৰ বেনাৰ্জী নেক্সট কুৱেশ্যন when were the first general election held in India ভাৰতৰ প্ৰথম যেটো সাধাৰণ নিৰ্বাচন হেতু কেতিয়া অনুষ্ঠিত হৈছিল তো ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন সি 1952 1952 চনত প্ৰথম নিৰ্বাচন অনুষ্ঠিত হৈছিল নেক্সট কুৱেশ্যন হু কণ্ডাক্টছ ইলেকশ্যন টু দ্য অফিচ অফ দ্য প্ৰেছিডেণ্ট অফ ইণ্ডিয়া ভাৰতৰ ৰাষ্ট্ৰপতি নিৰ্বাচন কোনে পৰিচালনা কৰে ঠিক আছে ভাৰতৰ যে ৰাষ্ট্ৰপতি নিৰ্বাচন হয় হেতু কোনে পৰিচালনা কৰে আমি জানো ভাৰতত বিভিন্ন ধৰণৰ নিৰ্বাচনবিলাক হয় পঞ্চায়ত ইলেকশ্যন হয় প্ৰেছিডেণ্ট ইলেকশ্যন হয় তাৰ পিছতে MLA ইলেকশ্যন হয় MP ইলেকশ্যন হয় তাৰ পিছতে কি হ'ব ৰাষ্ট্ৰপতিৰ নিৰ্বাচন হয় তো আমি ডাইৰেক্টলি জনসাধাৰণে ৰাষ্ট্ৰপতি নিৰ্বাচন কৰিব নোৱাৰো তো হেতুৱে সুধিছে যে ৰাষ্ট্ৰপতি নিৰ্বাচনটো কোনে পৰিচালনা কৰে তো ইয়াৰে যদি শুদ্ধ উত্তৰটো চাওঁ অপশ্যন সি টু কাৰেক্ট আনসাৰ হ'ব ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া তো এইটো ভাৰতৰ নিৰ্বাচনী আয়োগে এইটো পৰিচালনা কৰে নেক্সট কুৱেশ্যন হোৱাট পাৰ্চেণ্টেজ অফ চিটছ ডাজ এ পলিটিকেল পাৰ্টি উইন টু বিকাম এন অপজিশ্যন পাৰ্টি কিমান শতাংশ আসন পালে এটা ৰাজনৈতিক দলে বিৰোধী দলৰ মৰ্যাদা লাভ কৰে তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 10% ঠিক আছে 10% টোটেল যিমান সিট থাকিব ন তাৰে যদি 10% এটা 10% আসনো পায় ধৰক সাপোজ 100টা সিট আছে ঠিক আছে ভাৰতৰ টোটেল 100টা সিট আছে তাৰ ভিতৰত যদি 10টা সিটো লাভ কৰে কোনো এটা পাৰ্টিয়ে তেতিয়াও সেই পাৰ্টিটোৱে অপজিশ্যন পাৰ্টি হ'ব কাৰণে মানে পাৰফেক্ট হৈ যাব বুজি পাইছে বিৰোধী ৰাজনৈতিক দলৰ মৰ্যাদা লাভ কৰিব
10তকৈ বেছি পালেতো কোনো কথাই নাই, কিন্তু 10তকৈ যদি কম পায় 9টা চিটো পায় তেতিয়া কিন্তু বিৰোধী দলৰ মৰ্যাদা লাভ কৰিব নোৱাৰিব। বুজি পাইছে? নেক্সট কুৱেশ্যন, নেম দ্য অৰ্গেন ডেট ডিচাইডছ দ্য ডিপটাছ ৰিগাৰ্ডিং ইলেকশ্যন অফ দ্য প্ৰেচিডেণ্ট। ৰাষ্ট্ৰপতিৰ নিৰ্বাচন সন্দৰ্ভত উৎপত্তি হোৱা বিবাদ নিষ্পত্তি কৰা সংস্থাটোৰ নাম কি হয়? ঠিক আছে, ৰাষ্ট্ৰপতিৰ যেতিয়া নিৰ্বাচন হয় তেতিয়াতো বিভিন্ন ধৰণৰ বিবাদ উৎপত্তি হয়, তো সেই বিবাদবিলাক নিষ্পত্তি কোনে কৰে বা কোনটো সংস্থাই কৰে? তো এইটো হৈছে অপশ্যন এ, দ্য সুপ্ৰিম কোৰ্ট, অৰ্থাৎ উচ্চতম ন্যায়ালয়ে কৰে। নেক্সট কুৱেশ্যন চাওক, ইন হুইচ ইয়েৰ ৱাজ দ্য ভোটিং এজ অফ ভোটাৰ্ছ ৰিডিউচ ফ্ৰম 21 years to 18 years? ভোটদানৰ বয়সটো 21ৰ পৰা 18 বছৰলৈ হ্ৰাস কৰা কেতিয়া হৈছিল? কোন চনত কৰা হৈছিল? তো আগতে যি আমাৰ সাধাৰণ যিসকল মানে প্ৰাপ্তবয়স্ক ধৰা হৈছিল এইটো 21 বছৰ ধৰা হৈছিল। যেতিয়া 21 years হৈছিল কোনো এজন ব্যক্তিৰ তেতিয়াহে ভোট দিব পাৰিছিলে, মানে নাগৰিক হ'ব পাৰিছিলে। কিন্তু বৰ্তমান এইটো 18 বছৰ হয় নহয়? 18 বছৰ হোৱাৰ লগে লগে আমি মানে ভোট দিব পৰা হৈ যাওঁ। তো এতিয়া এই কুৱেশ্যনটো সুধিছে যে এই 21 বছৰৰ পৰা 18 বছৰ যে কৰিলে সেইটো কোন চনত কৰিছিলে? তো ইয়াৰ যিটো ৰাইট এনচাৰ হৈছে অপশ্যন ডি, 1989ত হৈছিলে। ঠিক আছে, 1989 চনত এই 21ৰ পৰা 18 বছৰলৈ হ্ৰাস কৰি দিছিলে। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং লেংগুৱেজ ইউজ বাই UN? তলৰ কোনটো ভাষা ৰাষ্ট্ৰসংঘত ব্যৱহৃত হয়? ঠিক আছে, হিন্দী দি আছে, চীন ভাষা, বড়ো ভাষা, জাপানী ভাষা। ইয়াৰ ভিতৰত এটাহে অকল UNত অৰ্থাৎ ৰাষ্ট্ৰসংঘত ব্যৱহৃত ভাষা আছে, বাকী তিনিটা নহয়। তো আমি যদি চাওঁ সেইটো হৈছে অপশ্যন বি, চাইনিজ। চীন ভাষাটো ৰাষ্ট্ৰসংঘত ব্যৱহৃত হয়, বাকী তিনিটাই নহয়। নেক্সট কুৱেশ্যন, হুৱেৰ ৱাজ কমিউনিষ্ট গভৰ্ণমেণ্ট ফাৰ্ষ্ট ফৰ্ম? কমিউনিষ্ট চৰকাৰ পোনপ্ৰথমতে ক'ত গঠন হৈছিল? তো ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি, ইণ্ডিয়া। তো ভাৰতৰো কেৰালাত, ঠিক আছে, কেৰালাত এই কমিউনিষ্ট চৰকাৰ প্ৰথমতে গঠন হৈছিল। নেক্সট কুৱেশ্যন, 25% অফ UN ফাণ্ড ইজ কনষ্ট্ৰিবিউটেড বাই? ৰাষ্ট্ৰসংঘৰ 25% পুঁজি কোনখন দেশে আগবঢ়ায়? ঠিক আছে, টোটেল পুঁজিৰ ভিতৰত 25% সেইখন দেশে, অকল এখন দেশেই আগবঢ়ায়। তো সেই দেশখন কোনখন হয়? তো এইটো হৈছে অপশ্যন বি, দ্য USA, অৰ্থাৎ আমেৰিকা যুক্তৰাষ্ট্ৰই 25% পুঁজি আগবঢ়ায়। বাকী টোটেল যিমানকেইখন দেশ আছে ন UNত, বাকীকেইখনে মিলাই পিনে 75% পুঁজি দিয়ে, বাকী অকল অনলি 25% USA আমেৰিকাই দিয়ে। নেক্সট কুৱেশ্যন, এট প্ৰেজেণ্ট দ্য টোটেল ষ্ট্ৰেংথ অফ দ্য UN ছিকিউৰিটি কাউন্সিল ইজ? ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ মুঠ সদস্য সংখ্যা কিমান? বৰ্তমান সময়ত যদি আমি চাবলৈ যাওঁ নিৰাপত্তা পৰিষদৰ সদস্য সংখ্যা সুধিছে, তো এইটো হৈছে অপশ্যন বি, 15টা। নেক্সট কুৱেশ্যন, ইন হুইচ ইয়েৰ ৱাজ দ্য নন এলাইন মুভমেণ্ট ফাৰ্ষ্ট মিটিং হেল্ড? গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ প্ৰথম বৈঠক কেতিয়া অনুষ্ঠিত হৈছিল? তো ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি, 1961ত। ঠিক আছে, 1961 চনত অনুষ্ঠিত হৈছিল। নেক্সট কুৱেশ্যন, হুইচ কাণ্ট্ৰি হেজ দ্য লেংথেষ্ট ৰিটেন কনষ্টিটিউশ্যন? কোনখন দেশৰ আটাইতকৈ দীঘল সংবিধান আছে? আমেৰিকাৰ নে ইংলেণ্ডৰ নে কানাডা নে ভাৰতৰ? তো এইটো মনত ৰাখি দিব, খুবেই এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। এইখন হৈছে আমাৰ ভাৰতখন। ভাৰতৰে আটাইতকৈ দীঘলীয়া লিখিত সংবিধান আছে। ঠিক আছে, লিখিত যদি চাবলৈ যাওঁ ভাৰতৰে আটাইতকৈ দীঘলীয়া লিখিত সংবিধান আছে। নেক্সট কুৱেশ্যন, ফ্ৰম হুইচ ডেট ডিড দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া কেম ইন টু ফ'ৰ্চ? ভাৰতীয় সংবিধান কেতিয়া বলবৎ হৈছিল? চাওক, ভাৰতীয় সংবিধানখন কেতিয়া বলবৎ হৈছিল এই কুৱেশ্যনটো খুবেই এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ, 1950 চনৰ 26 জানুৱাৰী তাৰিখে। ঠিক আছে, 1950 চনৰ 26 জানুৱাৰী তাৰিখে ভাৰতীয় সংবিধানখন বলবৎ কৰা হৈছিল, আৰু সেই দিনাখনিৰ পৰাই 26 জানুৱাৰী দিনটো গণৰাজ্য দিৱস হিচাপে পালন কৰি অহা হৈছে। সেই দিনৰ পৰাই গণৰাজ্য দিৱস পালন কৰি হৈছে, আৰু বৰ্তমানলৈকে 26 জানুৱাৰী দিনটো গণৰাজ্য বা গণতন্ত্ৰ দিৱস হিচাপে পালন কৰিছে। তো প্ৰশ্নটো পৰীক্ষাত আহিব পাৰে যে গণতন্ত্ৰ দিৱস কেতিয়াৰ পৰা পালন কৰা হৈছে? তো এইটো হৈ যাব 1950 চনৰ 26 জানুৱাৰীৰ পৰা। ঠিক আছে। নেক্সট কুৱেশ্যন, ডিউৰিং হুইচ পিৰিয়ড ডু ফাণ্ডামেণ্টেল ৰাইটছ আণ্ডাৰ ইণ্ডিয়ান কনষ্টিটিউশ্যন ৰিমেইন ছাছপেণ্ডেড? কোন সময়ত ভাৰতীয় সংবিধানৰ প্ৰদত্ত মৌলিক অধিকাৰসমূহ স্থগিত হৈ থাকে? সাধাৰণ নিৰ্বাচনৰ সময়ত, নে সকলো প্ৰকাৰৰ জৰুৰীকালীন অৱস্থাত, নে ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থাত, নে উপৰোক্ত সকলো ক্ষেত্ৰতে? তো ইয়াৰে যিটো শুদ্ধ উত্তৰ সেইটো হৈছে অপশ্যন চি, নেশ্যনেল ইমাৰ্জেঞ্চি। যেতিয়া ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থা আহে তেতিয়া সংবিধানৰ যিবিলাক মৌলিক অধিকাৰ আছে, তো এই 6টা যিটো আমাৰ মৌলিক অধিকাৰ থাকে ন, সেই অধিকাৰকেইটা স্থগিত হৈ থাকে, অৰ্থাৎ সেই অধিকাৰকেইটাৰ মানুহৰ লাগু হৈ নাথাকে মানে। ঠিক আছে। নেক্সট কুৱেশ্যন, দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া বৰোজ দ্য কনচেপ্ট অফ ইউনিয়ন অফ ইণ্ডিয়া ফ্ৰম দ্য কনষ্টিটিউশ্যন অফ হুইচ কাণ্ট্ৰি? তো ভাৰতীয় সংবিধানে ভাৰতৰ যুক্তৰাজ্যবাদৰ যিটো ধাৰণা সেইটো কোন দেশৰ সংবিধানৰ পৰা আনিছে? তো ভাৰতৰ এটা কথা মন কৰিব, ভাৰতৰ সংবিধানত যিবিলাক
পইণ্ট আছে বা যিবিলাক ধাৰণা আছে সেই ধাৰণাবিলাক প্ৰতিখন দেশৰ পৰা বা বেলেগ বেলেগ দেশৰ পৰা কিন্তু আনিছে বা ভাৰতীয় সংবিধানখন কিন্তু অকল এখন দেশৰ সংবিধান নহয় ক'বলৈ গ'লে বেলেগ বেলেগ দেশৰ সংবিধানৰ পৰা এটা বস্তু আনি পিনে তাতে এড কৰি পিনে এখন দীঘলীয়া সংবিধান বনাইছে তো ইয়াত সুধিছে যিটো ভাৰতৰ যুক্তৰাজ্যবাদ বা যিটো ইউনিয়ন অফ ইণ্ডিয়া আছে সেইটো কোনখন দেশৰ পৰা ধাৰ কৰি অনা হৈছিলে তো এইটো হৈছে অপশ্যন বি কানাডা দেশৰ পৰা অনা হৈছিলে নেক্সট কুৱেশ্যন দ্য চেণ্ট্ৰেল গভৰ্ণমেণ্ট হেজ এক্সক্লুজিভ পাৱাৰ ইন হুইচ চিডিউল কেন্দ্ৰীয় চৰকাৰৰ কোনটো সূচীত একচেটিয়া ক্ষমতা আছে কেন্দ্ৰীয় চৰকাৰৰ কথা সুধিছে তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ইউনিয়ন লিষ্ট অৰ্থাৎ যিটো কেন্দ্ৰীয় সূচী আছে সেই কেন্দ্ৰীয় সূচীত কেন্দ্ৰীয় চৰকাৰৰ এটা একচেটিয়া ক্ষমতা আছে নেক্সট কুৱেশ্যন হাউ মেনি ছাবজেক্টছ আৰ দেয়াৰ ইন দ্য ইউনিয়ন লিষ্ট কেন্দ্ৰীয় সূচীত কিমানটা বিষয় আছে সুধিছে তো এইটো হৈছে অপশ্যন ডি 97টা বিষয় আছে নেক্সট আৰু লাষ্ট কুৱেশ্যনটো চাওক হাউ মেনি ছাবজেক্টছ ডাজ কনক্ৰুৱেণ্ট লিষ্ট কণ্টেইন সমৱৰ্তী সূচীত কেইটা বিষয় আছে ইউনিয়ন লিষ্টত আমি 97টা পালোঁ এতিয়া হৈছে সমৱৰ্তী সূচীত বা কনক্ৰুৱেণ্ট লিষ্টত তো এইটো হৈছে অপশ্যন বি 52টা বিষয় আছে তো আজিৰ ভিডিঅ'ত আমি এইকেইটা কুৱেশ্যনে চালোঁ যদি আপোনালোকৰ কুৱেশ্যনখিনি ভাল লাগি থাকে ভিডিঅ'টো লাইক এটা কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দিব আৰু যদি আপোনালোকৰ SSCGD অল ছাবজেক্টৰ PDF খিনি লাগে তেতিয়াহ'লে আমাক মেছেজ কৰিব এইটো আমাৰ নম্বৰ হয় 8133840965 এই নম্বৰটোত মেছেজ কৰি কেৱল 149 টকা এটা পেমেণ্ট কৰিলে অল ছাবজেক্টৰ PDF আমি আপোনালোকক সেন্ড কৰি দিম ধন্যবাদ